চাওক নিশ্চিতভাৱে এটা আশাব্যঞ্জক খবৰ লৈ এই মুহূৰ্তত আমি আহিছোঁ যে অসমৰ যি কাজি নেমুক ইতিমধ্যে অসম চৰকাৰে জাতীয় ফল হিচাপে চিহ্নিত কৰিছে। যোৱাকালি কৃষি মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে এই কাজি নেমু হৈছে অসমৰ জাতীয় ফল আৰু এই ফল হিচাপে ইতিমধ্যে ঘোষণা কৰিছে। আৰু ঘোষণা কৰাৰ লগে লগে সৰ্বত্ৰে আচলতে বিশেষকৈ যিসকল কাজি নেমুৰ লগত আচলতে জড়িত যিসকল ব্যক্তি, বিশেষকৈ কৃষকসকলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে। এইকাৰণে উৎসাহ যে এইসকল কৃষকে আচলতে এই কাজি নেমুৰ দৰাকে লৈ বা কাজি নেমু গছজোপাক লৈয়ে আচলতে নিজৰ জীৱন চলাই আছে। আৰু তেনে এজন কৃষকৰ মনৰ খবৰ এই মুহূৰ্তত ল'বলৈ আমি উপস্থিত হৈছোঁ তিয়কৰ যে লাহিং অঞ্চলৰ বালিজনীয়া নামৰ এডোখৰ স্থানত আমি উপস্থিত হৈছোঁ আৰু এখন টেঙাৰ বাৰীত এই মুহূৰ্তত আছোঁ। আৰু ভিজুৱেলছ আমি দেখাইছোঁ যে এখন বৃহত্তৰ টেঙা বাৰী। আৰু কিছু কথা আমি দিগন্ত চুতীয়া নামৰ যিজন কৃষক তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। মনে মনে অভিনন্দন প্ৰথমে জনাইছোঁ যে আপোনালোকৰ যি কষ্টক এক প্ৰকাৰে যে চৰকাৰখনে যে স্বীকৃতি দিছে যে এই যে টেঙা নেমু টেঙাক আজিৰ তাৰিখত কিন্তু চৰকাৰে জাতীয় ফল হিচাপে স্বীকৃতি প্ৰদান কৰিছে। কেনেকুৱা ধৰণৰ এই মুহূৰ্তত অনুভৱ কেনেকুৱা, কি আশা কৰে? চৰকাৰে যিটো সিদ্ধান্ত লৈছে সেইটো আমি খেতিয়ক সমাজৰ কাৰণে শুভ লক্ষণ এটা, যিহেতু ৰাজ্যিক ফল ঘোষণা কৰিলে তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ দিছোঁ। 2019 চনতে আচলতে জিঅ'টেক প্ৰদান কৰা হৈছিল এই টেঙাক। তাৰ পাছতে আচলতে আজিৰ তাৰিখত যিটো জাতীয় ফল হিচাপে ঘোষণা কৰিছে। নিশ্চিতভাৱে এই যিটো সময়ছোৱাত এই সময়ছোৱাত আপুনি যিহেতু টেঙা গছৰ লগত জড়িত, টেঙা খেতিৰ লগত জড়িত, কেনেকুৱা ধৰণৰ এই যিটো ব্যৱসায় এক প্ৰকাৰ ব্যৱসায় হিচাপে আপোনালোকে লৈছে, কেনেধৰণে চলাই নিছে, আচলতে কিমান লাভালাভ আছে বা কিমান এই টেঙাক লৈ আচলতে আপোনালোকে পৰিকল্পনা কৰিব পাৰে? আচলতে এইটো যেতিয়া আমাৰ এতিয়া ফেব্ৰুৱাৰী মাহ চলিলে, ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল তেতিয়ালৈকে আমাৰ মাৰ্কেটটো ঠিকেই থাকে। এপ্ৰিল মে' জুন জুলাই আগষ্ট যেতিয়া হৈ যায় তেতিয়া প্ৰডাকশ্যনটো বেছি, আমাৰ মাৰ্কেটটো একদম বহুত বেয়া হৈ যায়। যেতিয়া আমাৰ মাৰ্কেটটো বেয়া হয় তাতে যদি চৰকাৰে এটা কাম কৰে যে এই বস্তুটো আমাৰ এটা নিৰ্দিষ্ট লেভেলত, ধৰি লওক আমাৰ এটা নেমু পাব লাগে ধৰি লওক আমি 3 টকা, সেই বস্তু এটা নিৰ্ধাৰিত দৰ যদি বান্ধি দিয়ে আমি আৰু অলপ সুখী হ'ম বুলি আশা। নিশ্চিতভাৱে এটা নিৰ্ধাৰিত মূল্যৰ কথা এই মুহূৰ্তত আহিছে। যিহেতু দেখা যায় যে বিভিন্ন সময়ত আচলতে আমিও বিভিন্ন সময়ত বাতৰি কৰিছোঁ যে উপযুক্ত মূল্যৰ অভাৱত কিন্তু কৃষকে গাড়ীয়ে আচলতে টেঙা পেলাই দিয়াৰ নজৰো কিন্তু অসমত আছে। তেনে সময়ত আচলতে এই যি জাতীয় ফল হিচাপে ঘোষণা কৰাৰ পাছত এই যিসমূহ বিষয় আচলতে কৃষকসকলে বহু বছৰ আচলতে ভুগি আহিছে, তাক লৈ কেনেকুৱা ধৰণৰ আচলতে সিদ্ধান্ত গ্ৰহণ কৰে, কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, এইটো পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় হ'ব। কেতিয়াৰ পৰা আচলতে এই খেতিৰ লগত আপুনি? মই 2010 চনৰ পৰা এই খেতিৰ লগত জড়িত। কিমান নেমু আছে? মোৰ 250 নেমু আছে, 250 নেমু আছে। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এয়াই হৈছে এজন চহা কৃষক। আৰু এনেধৰণে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ আচলতে যিসকল কৃষক, বিশেষকৈ নেমু খেতিৰ লগত জড়িত কৃষকসকল আজিৰ তাৰিখত উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে, উৎসাহিত হোৱা দেখা গৈছে। এইকাৰণে বিশেষভাৱে এটা কথা ক'ব লাগিব, এই যি কাজি নেমুৱে এনেকুৱা এবিধ ফল, যিবিধ ফল আচলতে সমগ্ৰ ভাৰততে নহয় সমগ্ৰ বিশ্বৰ ভিতৰত কেৱল মাত্ৰ অসমতে আচলতে উৎপাদিত হয়। তাৰ বাবে আচলতে ইতিমধ্যে চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত প্ৰতিজন কৃষক কিন্তু আশাবাদী যে এই টেঙাক লৈ আচলতে যি তেওঁলোকে সপোন ৰচিছে, এই সপোন যাতে বাস্তৱিত কৰাৰ ক্ষেত্ৰত চৰকাৰে এইসকল কৃষকক যাতে আৰু কিছু উৎসাহিত কৰে, তাৰ প্ৰতি কিন্তু আশাবাদী এই মুহূৰ্তত এইসকল কৃষক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।